তেখেতৰ নিচিনা এগৰাকী সামাজিক ক্ষেত্ৰত আগবঢ়া ছোৱালীৰ আকস্মিক মৃত্যুৱে আমাক হতবাক। মেধাৱী ছাত্ৰী পংখী খন্দিকৈ মৃত্যু হোৱাটো কোনেও সহজভাৱে ল'ব পৰা নাই। অকল মেধাৱী ছাত্ৰী বুলিয়েই নহয়, কোনো এজনী ছোৱালী যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা নহওক আমি সকলোৱে বিচাৰোঁ। এই মৃত্যুৰ প্ৰতিবাদত নামি পৰিছে হাজাৰ হাজাৰ দল সংগঠন। বহুতো দল সংগঠন এই প্ৰতিবাদত নামি পৰিছে। আৰু শিৱসাগৰ ডিমৌত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে বহুতো দল সংগঠনে। এই সংগঠনত জড়িত হৈ পৰিছে পংখী খন্দিকৈ পৰিয়ালৰ বহুতো লোক, যাতে পংখী খন্দিকৈ ন্যায় পাওঁ। জোনমণি ৰাভাইতো আজিলৈকে ন্যায় নাপালে, আৰু তেনেদৰে কিমান পংখী চাগে এনেকৈ ন্যায় নোপোৱাকৈ মৃত্যু হৈ যাব তাৰোতো ক'ব নোৱাৰোঁ বাৰু, কিমান পংখীখন তেনেকৈ মৃত্যু হ'ব তেনেদৰে। গতিকে সেই যাতে তেনেদৰে আৰু দ্বিতীয়জনী পংখী মৃত্যু নহয় তাকে আমি বিচাৰোঁ। আৰু এই দল সংগঠনবিলাকেও সেই প্ৰতিবাদতে নামি পৰিছে, যাতে নীতিকেশ দাস নামৰ ল'ৰাজনে উচিত শাস্তি পাওক, আৰু এনেকুৱা এজন দ্বিতীয়জন যাতে নীতিকেশ দাস জন্ম নহয়। আৰু এই দল সংগঠনবিলাকে কি কৈছে, কেনেদৰে প্ৰতিবাদ কৰিছে, তাৰ কিছু অংশ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। অনুসৰি মই আজি পংখী খন্দিকৈ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উপস্থিত হৈছিলোঁ, আৰু উপস্থিত হৈ এই আই মাতৃগৰাকী চকুলে মই চাব পৰা নাই। আৰু দ্বিতীয় কথাটো হ'ল, এই যিটো দানৱৰূপী লম্পট, এই লম্পটটো মোৰ নাম ল'বলৈ মন যোৱা নাই। আৰু নামৰূপৰ যিজন OC নীলকমল বৰুৱা, এই নীলকমল বৰুৱাৰ ওপৰত অভিযোগ আহিছে তেখেতে এগৰাকী সৰু ছোৱালী হতুৱা এজাহাৰ লিখাইছে, আৰু সম্পূৰ্ণ চুতৰূপী ৰূপী এখন এজাহাৰ। আৰু সেই এজাহাৰখনৰ ওপৰত আমাৰ প্ৰশ্ন আছে। সেই এজাহাৰখন নাকচ কৰি নতুনকৈ এজাহাৰ বনাব লাগিব, নতুনকৈ তাত ধাৰা সন্নিৱিষ্ট কৰিব লাগিব। আৰু প্ৰয়োজনত অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, প্ৰয়োজনত আপুনি এনেকুৱা এখন আইন আনক, এনেকুৱা দানৱৰূপী পিশাচবোৰক ডাইৰেক্ট ফাঁচী কাঠত ওলমাই দিয়া এখন আইন আনক, এনেকুৱা এখন আইন আনক। আৰু আপুনি সময়ে সময়ে কয় অসমৰ জীয়ৰী বোৱাৰীবিলাকক সুৰক্ষা দিয়াৰ কথা আপুনি প্ৰত্যেকটো ইলেকশ্যনৰ ভাষণত আপুনি কৈ থৈ গৈছে। আৰু যদি পংখী খন্দিকৈ আপুনি ন্যায় দিব নোৱাৰে, অসমৰ কিন্তু সৰ্বকালৰ সৰ্ববৃহৎ মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰূপে অসমৰ জনগণে কিন্তু আপোনাক মাফ নকৰিব। সেই কথাটো আমি বীৰ লাচিত অসমৰ সৈনিকে কৈ দিছোঁ। আৰু আমি এই আই মাতৃগৰাকীক কথা দিছোঁ, যেতিয়ালৈকে পংখী খন্দিকৈ ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব, আৰু প্ৰয়োজনত শিৱসাগৰ জিলা বন্ধ কৰি দিয়া হ'ব, সেই কথাটো আমি জনাই দিছোঁ। আৰু প্ৰয়োজনত নামৰূপো বন্ধ কৰি দিয়া হ'ব, সেই কথাটো আমি জনাই দিছোঁ। বীৰ লাচিত অসমৰ সৈনিক চুকে কোনে কিন্তু আছে, সেই কথাটো আপোনালোকে জানিব। আৰু আমি প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। এইজনী মোৰ নিজৰ ভণ্টি হয়। আজি এজনী পংখী খন্দিকৈ হেৰাইছে, আৰু দ্বিতীয়জনী যাতে পংখী খন্দিকৈ হেৰাব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা আনক। অসম চৰকাৰে এখন নতুন আইন আনক। ঢেৰ আইন আনিছে, কা আইন আনিলে, কিবা আইন আনিলে, মানুহক সুৰক্ষা দিয়া আইন কিন্তু আপোনালোকে আনক। যদি আনিব নোৱাৰে আৰু পংখী খন্দিকৈ ৰেপ হ'ব, ক'ৰবাত নামত ক'ৰবাত পংখী, ক'ৰবাত জংকী, ক'ৰবাত পিংকী ৰেপ হ'ব, মৰিব, কিন্তু আমাৰ ছোৱালী এনেকৈ মৰিব নোৱাৰিব। আৰু এই লম্পটটোক যদি অসম পুলিচে যদি চিধা কৰিব নোৱাৰে, বীৰ লাচিত অসমৰ সৈনিকক দি দিব, একে ৰাতিৰ ভিতৰত চিধা কৰি দিম। পংখী খন্দিকৈ আমি বাধ্যত আছোঁ। বৰ্তমান পৰিয়াললোকে যি অভিযোগ কৰিছে তেওঁক হত্যাকাণ্ড কৰা হৈছে বুলি, সেই উদ্দেশ্যে তেওঁলোকৰ আমি যিখিনি ফটো বা ভিজুৱেল পাইছোঁ সেইখিনিত আমাৰো সন্দেহ পৰিছে। সেইকাৰণে এই তদন্তটো পুনৰ আমি হোৱাটো বিচাৰিছোঁ। যিকেইটা ধাৰা লগাইছে ধাৰাকেইটাৰ ওপৰত আমি সন্তুষ্ট হোৱা নাই, কাৰণ এই ধাৰাকেইটা খুব বেছি 20-25 দিন থাকি তেওঁ ফাইনেল ৰিপৰ্টত তেওঁ বাহিৰ হৈ যাব পাৰিব। সেইকাৰণে মাননীয় DGP মহোদয়ক ইয়াৰ ওপৰত নিজে চকু ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এটি বৰ দুখৰ বিষয়, পংখী খন্দিকৈ যি নাবালিকা ভণ্টি, তেওঁ হয়তো এজাহাৰখন লিখা হৈছিলে থানাত। এগৰাকী শিশু সুৰক্ষাৰ পৰা তেওঁ অধিকাৰৰ পৰা তেওঁক মানে বঞ্চিত কৰা হৈছে। লগতে শিশু সুৰক্ষাৰ যিখন আইন, সেই আইনখন বঞ্চিত কৰি এগৰাকী নাবালিকাৰ দ্বাৰা এজাহাৰ লিখাৰ কোনো কথা আহিব নোৱাৰে। সেইকাৰণে যিগৰাকী তদন্তকাৰী বিষয়া, তেওঁ শিশু লক্ষণে যদি ভালকৈ নাজানে তেওঁ দোষীক কি শাস্তি প্ৰদান কৰিবলৈ মানে আইনৰ আগত গতা দিব পাৰিব। সেইকাৰণে মই আইনক অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত এটা বিহিত অৱস্থা ল'ব লাগে। আৰু যিগৰাকী তদন্তকাৰী বিষয়া তেওঁ বদলি কৰি নতুন এগৰাকী দক্ষ বিষয়াক তাৰ তদন্ত দিব লাগে। আৰু আমি উজনি অসম সম্মিলিত মুছলিম পৰিষদে ইয়াৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ সম্পূৰ্ণ সহযোগিতা আমি আজি সংবাদ মাধ্যম অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। আৰু বিশেষকৈ এটা অনুৰোধ জনাইছোঁ চৰকাৰক, এই পৰকীয়া প্ৰেমে বহু ঘৰ সংসাৰ বৰবাদ কৰিছে। আপোনালোকে বহু আইন আনিছে, বহু কিবা কিবি দিছে, কিন্তু এই পৰকীয়া প্ৰেমৰ যদি আইনখন যদি কঠোৰ নকৰে, পংখী খন্দিকৈ এনেকৈ এজনী নহয় হাজাৰজনী পংখী খন্দিকৈ মৃত্যু হ'ব।
সেইকাৰণে ইয়াৰ ওপৰত এখন কঠোৰ আইন আনক। আৰু বিশেষকৈ ছোৱালীবিলাকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে 3 মাহ 4 মাহ বা ইনষ্টাগ্ৰাম ফেচবুকত ভাল পাই এটা ল'ৰালৈ গুচি নাযাব, কাৰণ এটা মানুহক সহজে চিনি পোৱা নহয়। আৰু সেইকাৰণে অভিভাৱকলৈকো এটা অনুৰোধ জনাইছোঁ, আপোনালোকে এজনী ছোৱালীক যেতিয়া দিবলৈ হয় অকণ তদন্ত এটা কৰি ল'ব, যেন সেই ল'ৰাটোৰ ব্ৰেকগ্ৰাউণ্ড কি বা কি। প্ৰথম অৱস্থাত এটা ভাল দেখায় এজনী ছোৱালীক বা হেৰিক, সেইকাৰণে ইয়াৰ ওপৰত অনুৰোধ জনাইছোঁ। আৰু এটা কাউন্সিলিঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ, বিশেষকৈ ল'ৰাখিনিৰ ক্ষেত্ৰত। যেতিয়ালৈকে কাউন্সিলিং এটা কৰা নহয়, ল'ৰা মনোবৃত্তিটো চেঞ্জ কৰা নহয়, তেতিয়ালৈকে আমি যিমানেই আইন কঠোৰ আনো এনেকুৱা হত্যাকাণ্ড হৈ থাকিব। সেইকাৰণে কাউন্সিলিং ছাবজেক্টটো কম্পালচৰি হ'ব লাগে, যাতে আমি স্কুলৰ ল'ৰাৰ পৰা, যাতে LP স্কুল যেতিয়া নাৰ্চাৰী যায় তেতিয়াৰ পৰা এজনী মাতৃক, এজনী ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই শিক্ষাটো যদি পাই যায়, মই ভাবোঁ এনেকুৱা হত্যাকাণ্ড বা নাৰীক ভাল ব্যৱহাৰ কৰা সংখ্যা দিনক দিনে বাঢ়ি যাব। আৰু ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে বুলি, ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ হ'ব বুলি মই অনুৰোধ জনাইছোঁ, কৰিব লাগে বুলি। পক্ষী সন্দিকৈ আমি বাধ্যত আছোঁ, বৰ্তমান পৰিয়ালৰ লোকে যি অভিযোগ কৰিছে তেওঁক হত্যাকাণ্ড কৰা হৈছে বুলি। সেই উদ্দেশ্যে তেওঁলোকৰ আমি যিখিনি ফটো বা আমি বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে যিগৰাকী পংখী সন্দিকৈ আমাৰ ডিমৌ অঞ্চলৰ এটা অতি পাছপৰা অঞ্চল, নিতাই পুখুৰীৰ দৰে অঞ্চলৰ তাই আচলতে গৌৰৱ। কাৰণ আমাৰ এই অঞ্চলটোৰ পৰা বহুতো কম প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীহে মানে ওলাই যাব পাৰে। তেনেকুৱা এটা অৱস্থাত এনেকৈ এগৰাকী ওলাই যোৱা প্ৰতিভাশালী যি জীৱনত আৰু বহুত কিবা আমাৰ সমাজখনক দিব পাৰিলহেঁতেন, এই এনেকুৱা এগৰাকী যুৱতীক আচলতে মানে মানুহৰ ঘৰুৱা সংঘাত থাকে। বিয়াৰ পাছত এতিয়া বিভিন্ন ধৰণৰ কথা আহিছে, পৰকীয়া প্ৰেম বা কিবা, এই মৃত্যু পৰ্যন্ত যে যাব লগা হৈছে, এইটো আমাৰ অঞ্চলটোৰ কাৰণে অত্যন্ত দুখৰ কথা। ডিমৌবাসীৰ কাৰণে, আজি নিতাই পুখুৰীবাসীৰ কাৰণে বহুত দুখৰ কথা। আপোনালোকে দেখিছে আজি প্ৰতিগৰাকী মহিলাই আই মাতৃয়ে আহি ইয়াত চকুলো টুকিছেহি। কি কাৰণে চকুলো টুকিব লগা হৈছে? কাৰণ পংখী সন্দিকৈৰ দৰে যুৱতীৰ লগত সদায় এই অঞ্চলবাসী ৰাইজ আছিল আৰু এতিয়াও আছে। আজি মৃত্যুৰ পাছতো তেওঁলোক আজি আছে। গতিকে এগৰাকী সচেতন যুৱক হিচাপে আমি দাবী জনাওঁ যে এই মৃত্যু পৰ্যন্তলৈকে যে যাব লগা পৰিৱেশ এটা সৃষ্টি হ'ল, তাৰ উচিত তদন্ত হ'ব লাগে। আমি এটা কথা জানো যে বৰ্তমান সময়ত আমাৰ যি আইনী ব্যৱস্থা, এই ব্যৱস্থাটো যথেষ্ট মানে ত্ৰুটিপূৰ্ণ। গতিকে সুৰুঙা থাকি যায়। আপোনালোকে গম পালে যে ইয়াতে আহি পিনি এগৰাকী আৰক্ষী বিষয়াই ইয়াৰ পংখীৰ ভনীয়েক এগৰাকী সৰু মেট্ৰিক পাছ কৰিছে জাষ্ট, তেওঁৰ জৰিয়তে তেওঁ কৈ গৈছে আৰু এজাহাৰখন লিখি গৈছে। তাৰ মানে এজাহাৰখন এই পৰিয়ালৰ ফালৰ পৰা যোৱাই নাই। তেনেকুৱা এটা আইনী ব্যৱস্থা বৰ্তমান সময়ত হৈছে। গতিকে আমি দাবী জনাইছোঁ যে পংখীয়ে উচিত ন্যায় পাওক, আৰক্ষী প্ৰশাসনে ভাল ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আপোনালোকে জানে যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানে শাসনলৈ আহোঁতে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে বেটী বচাও বেটী পঢ়াও। আজি এতিয়া বেটী পঢ়িলে কিন্তু বেটী বচাব নোৱাৰিলে। আচলতে এই বেটীক যে বচাব নোৱাৰিলে, এতিয়া মৃত্যুৰ পাছত তাৰ যে উচিত ন্যায় পাব লাগে, উচিত তদন্ত হ'ব লাগে, এই কথাটো আমি দাবী জনাইছোঁ। আমি বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে যিগৰাকী পংখী সন্দিকৈ আমাৰ ডিমৌ ক'ব লাগিব অঞ্চলৰ যে এটা পংখী সন্দিকৈ যিগৰাকী ছাত্ৰীয়ে অকাল মৃত্যু খাবতি লৈছে, তেওঁ আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদিকা আছিল। ছাত্ৰ ছাত্ৰীসকলৰ তেওঁৰ পক্ষত তেওঁ মাত মাতি হৈছে। অতি সৎ সাহসী ছোৱালী আছিল। কলেজখনৰ সামাজিক ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ অৱদান নুই কৰিব নোৱাৰি। তেখেতৰ নিচিনা এগৰাকী সামাজিক ক্ষেত্ৰত আগবঢ়া ছোৱালীৰ আকস্মিক মৃত্যুৱে আমাক হতবাক কৰি তুলিছে। আচলতে তেওঁ এই হত্যাকাণ্ডটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ইয়াক আমি কোনো দিনেই গ্ৰহণযোগ্য হ'ব দিব নোৱাৰোঁ। গতিকে চৰকাৰ তথা প্ৰশাসনলৈ এটাই অনুৰোধ, যাতে পৰিয়ালটোৱে ন্যায় পাওক, পংখী আত্মাই ন্যায় পাওক। গতিকে সেয়ে বিশেষ একো নকওঁ।